আৰাম ফুকনি গদতি শুনি পৰীক্ষিত বসুদেৱ নাৰদ সংবাদ বিপৰীত নিমি নৱ সিদ্ধ যেন ভয় লয় উপাখ্যান কহো সাৱশেষ কথা হয়ো সাৱধান বাৰে বাৰে নাৰদক পথান্ত মাধৱে নিৰন্তৰ দ্বাৰকা ঋষি কৃষ্ণক গৌৰৱে এ ৰামে জীৱন তে মুকুট তেহু জানিবা সাক্ষাৎ তথাপি উৎসুকয়তি কৃষ্ণৰ সেয়াত আজি সুকে বোলে ধন্য ধন্য ৰাজা পৰীক্ষিত, তুমি মৃত সময়তো যে ইমান ধুনীয়া প্ৰশ্ন মোক কৰিছা, আৰু এই প্ৰশ্নৰ উত্তৰকেইটা নিশ্চয় পৃথিৱীত এদিন পৰি ৰ'ব, আৰু পৰি ৰ'লে কলিত লোকসকলে ইয়াক পাই নিশ্চয় উপকৃত হ'ব পাৰিব। এতিয়া হে ৰজা, তুমি যিমান দুখ ভুল অপৰাধ কৰিলা, যেনে কৰ্ম তেনে ফল, তোমাক শিঙিমুনিয়ে অভিশাপ দিল, তুমি এতিয়া এক শৰণ হৈ ভাগৱত শুনা। তেতিয়া পৰীক্ষিত ৰজাই শুকদেৱৰ চৰণত পৰি কৈছিলে, এক শৰণ মানে মোক বুজাই দিয়ক। কৈছিল কায় মন বাইক এক কৰা। কায় মানে হ'ল নিজৰ দেহটো, মন মানে হ'ল ইন্দ্ৰিয় বৰ্গ ৰিপু ধাতুৰ যিজন গুৰিয়াল, তাৰ নামে হ'ল মন। বাইক মানে হ'ল জীৱাখন। এই তিনিটা বস্তু তুমি এক কৰা। ৰাজা, লাজ ভয় ঘৃণা তিনিটা বস্তু বাদ দি ভাগৱত শুনা, তেনেহ'লে তোমাৰ কামত আহিব। আজি তুমি মোৰ এই গৰ্ভৰ পৰা 18,000 ভাগৱতৰ শ্লোক কৈ যাম। ইয়াতে হয়তো কিছুমান কথা এনেধৰণৰ হ'ব, ক'ৰবাৰ বাপেকে জীয়েকে ক'ৰবাৰ শহুৱেকে বোৱাৰীকে শুনিলে লাজ পাব। হেৰা ৰজা, তুমি লাজ নকৰিবা। তুমি কোনোবাটো সন্দেহ হ'লে মোক প্ৰশ্ন কৰিবা, যথাযথ উত্তৰ মই তাক দি যাম। আজি শুকদেৱে কৈছে, হয়নে? গতিকে 2 নম্বৰতে কৈছে যে দেৱঋষি নাৰদে, তুমি চোৱা, নিজৰ মুকুটি বিচাৰি স্বৰ্গ মৰ্ত্য পাতালত নাৰায়ণ নাৰায়ণ বুলি চিঞৰি ফুৰিছিল নে? নাই, তেওঁ মুকুটি পায়ে আছে, তেওঁ গতি পায়ে আছে, হয়নে বাৰু? গতিকে তেওঁ কাৰ কাৰণে খাটিছিলে জানা? স্বৰ্গ মৰ্ত্য পাতালৰ লোকসকলৰ কাৰণে তেওঁ দিনে ৰাতিয়ে স্বৰ্গ মৰ্ত্য পাতালত কেৱল নাৰায়ণ নাৰায়ণ নাৰায়ণ। গতিকে আজি এইকণ কথা যদি আমি আকৌ হৃদয়ত লৈ আহোঁ, তেনেহ'লে আপোনাসকল বা আমিসকল সকলোৱে আমি নিজৰ উপকাৰ সাধন হোৱাটো পাছৰ কথা, পৰৰ উপকাৰ সাধন হোৱাটোৱে আমি চিন্তা কৰাটো পৰম কৰ্তব্য। সেইকাৰণে বৈষ্ণৱ সনাতন ধৰ্ম, স্বামী বিবেকানন্দ দেৱে গ্ৰন্থখনত লিখিছিলে, বৈষ্ণৱ সনাতন ধৰ্মৰ অৰ্থ কি? এজনক সুধিলে, তেওঁ ক'লে সত্যটো হৃদয়ত জীয়াই ৰাখা। আৰু এজনক সুধিলে, তেওঁ কৈছে নিৰাশ্ৰয়ক আশ্ৰয় দিয়া। আৰু এজনক সুধিলে, তেওঁ কৈছে পৰ উপকাৰ সাধন কৰা। এইবোৰ হ'ল বৈষ্ণৱ ধৰ্মৰ একোটি একোটি ডাল। গতিকে আমাৰ উঠি অহা যুৱক যুৱতী প্ৰজন্মসকল, পৰক উপকাৰ কৰিলেও যে মহান ধৰ্ম হয়, এই কথাটো মনত জানি ল'বা। কোনোবা এদিন নিৰাশ্ৰয়ক আশ্ৰয় দিলেও যে মহান পুণ্যৰ ফল পায়, এইকণ কথা নিজে জানি ল'বা।
কোনোবা এটা দুখীয়া গৰীব কণা কোজা কৰা মানুহে হাতখন মেলাৰ লগে লগে যদি দুপইচা পেলাই দিয়া তেনেহ'লে তোমাৰ হাত কোনোদিনে শূন্য নহয়। মনত ৰাখিব লাগিব। উঠি অহা যুৱক যুৱতী প্ৰজন্মসকল, এতিয়া মই আজি সভাস্থলীত এটা কথা আপোনাসকলৰ মাজত কওঁ, যেনেকৈ আমাৰ পৰম্পৰা কিছুমান অকণমান মানে পাতটো বেয়া লাগি আহিল আগৰ পৰা। কি জানেনে? ক'ৰবাত গীতা পাঠ, ক'ৰবাত ভাগৱত পাঠ, ক'ৰবাত কীৰ্তন পাঠ হ'লে সদায় মানে ল'ৰাকেইটাই ছোৱালীকেইজনীয়ে ক'ব আমাৰ দেউতাই মায়ে যাবই আৰু বাছ, হয়। কিন্তু ডেকা গাভৰু যুৱক যুৱতী প্ৰজন্মসকলে শাস্ত্ৰ ভাগৱত বৰকৈ শুনাৰ নিয়মটো নাই। এইটো পৰম্পৰা। এতিয়া যেনিবা লাহে লাহে ক্ৰমান্বয়ে আহি আছে ভাললৈ। কিন্তু ধৰ্ম অৰ্থ কামৰ মুখ্য চাৰিটা গুণ বা চাৰিটা বস্তু, এই চাৰিটা বস্তু এতিয়া মোৰ আগত থকা যিসকল গুণী জ্ঞানী পণ্ডিত মহন্ত আছেই, মোতকৈতো তিনিগুণ জ্ঞানীসকলে আছে, এইসকলে বাৰু চাৰিটা বস্তু আছে, তেওঁলোকৰ নাই। মাত্ৰ তেওঁলোকৰ কাৰণে এটা বস্তু আছে। কোনটো বস্তু আছে? হৰি কথা শুনক, ভগতৰ পাৱৰ ধূলি মাথাত লওক, আত্মাটোক ঈশ্বৰে গতি দিয়ক। এটাহে আছে। বাকী তিনিটা তাৰমানে আমি হেৰুৱাই পেলালোঁ। কিন্তু উঠি অহা যুৱক যুৱতী প্ৰজন্মসকল, আপোনালোকে কিন্তু চাৰিটা বস্তু পূৰ্ণাংগ হৈ বা পূৰ্ণাংগ কৰিব পৰা ক্ষমতা আজি আছে। আপোনালোকে ভাগৱত শুনক, ভাগৱত শুনি কেনেধৰণে গুণী জ্ঞানী সাধু সতী সন্তান তুলিব পাৰে এই কথাটো তাত বুজি লওক। লৈ আপোনাসকলে ভাল সতী সন্তান তুলিবা যত্ন কৰক। তেনেহ'লে অপবিত্ৰ দেশখন এদিন পবিত্ৰ হ'ব। আমি এইসকল লোকে মহান জ্ঞানী হৈ ভাগৱত শুনি শুনি আমি আটাইসোপা বৈকুণ্ঠত থাকিম। কিন্তু আজিকালি বিয়া সোমোৱা ল'ৰা ছোৱালীসকলে যদি অন্যায় অনীতি নৰাধম সতী সন্তান কিছুমান তুলি দেই পৃথিৱীত, আমি বাৰু বৈকুণ্ঠত থাকি শান্তি পামনে? নাপাম। ভগৱান মাধৱদেৱে লেখা নাই, যাৰ পুত্ৰ সবে ঐত হৰিত শৰণ লয়া, হৰি গুণ গাৱে শুদ্ধভাৱে, দধি দুগ্ধ ঘিত মধু নদীৰ জলক পিয়া, পিতৃগণে টিপি দিব পাৱে। এতিয়া আমি বেছিকৈ আমাৰ এই চাম লোকসকলে কিহত জোৰ দিব লাগিব জানে? আমাৰ উঠি অহা যুৱক যুৱতীসকলক আমি সকলোৱে জ্ঞান দান দিব লাগিব ধুমধাম, আৰু তেওঁলোকক সতী সন্তান তোলাৰ নিয়ম নীতিখিনি আমি বুজাই দিব লাগিব। এনে নিয়ম নীতিত আপোনালোকে সতী সন্তান তোলক, জ্ঞানী হওক, শিক্ষিত হওক, পণ্ডিত হওক, পিতৃ মাতৃ সুখ সৌ সিদিনা এখন ডাঙৰ ভাগৱতত পৰা বিদায় লৈ এই বহাৰ লগে লগে কেইজনমান মানুহে, বৰ শিক্ষিত মানুহে আলোচনা কৰি আছে, নৰেন্দ্ৰ মোদী বৰ ভাল, নৰেন্দ্ৰ মোদীৰ গুণ গৰিমাৰ কথা। মই বোলো হ'লনে আপোনালোকৰ? বোলে হৈছে। আপোনালোক শিক্ষিত মানুহখিনি মই বহুত ভুল পাওঁ, বেয়া নাপাব। কৈছে ৰাম গোসাঁই কিহত ভুল দেখিলে? মই বোলো আপোনালোকে নৰেন্দ্ৰ মোদীক ইমান ভাল পাইছে। মই নৰেন্দ্ৰ মোদীক ভাল পোৱা নাই। নৰেন্দ্ৰ মোদীক ভাল বোলা চাৰ্টিফিকেটখন মই নিদিম। তেনেহ'লে আপুনি কাক দিব? মই বোলো তেওঁৰ পিতৃ মাতৃক দিম। তেওঁৰ পিতৃ মাতৃয়ে ভাল সন, ভাল নক্ষত্ৰ, ভাল তিথি, ভাল যুগ, ভাল কৰণত সেই সন্তান থিতি কৰিছিলে। গতিকে তেওঁ আজি গোটেই ভাৰতখনক সকলো প্ৰজাকে শান্তি দিব পৰা সমৰ্থন হৈছে। তেতিয়া কৈছে কথাটো হয়, হয়নে? তদুপ আমি বয়বৃদ্ধ লোকসকলে পুণ্য কৰি যদি স্বৰ্গত যাওঁ, আৰু আমাৰ যদি নাতিপুতিসকলে অধৰ্মী নৰাধম পাপ কৰ্ম কিছুমান কৰে, জানিব স্বৰ্গৰ পৰা ধুম ধুমকৈ আমি নৰকত পৰিব লাগিব ৰেহাই, হয়নে? গতিকে আমি ভূত ভৱিষ্যত বৰ্তমান বুলি কোৱা তিনিটা বস্তু আছে। ভূত মানে কোন? আমিসকল এতিয়া ভূত। আৰু যিসকলে নতুনকৈ বিয়া বাৰু সোমাই সতী সন্তান তোলা আৰম্ভ কৰি আছে, সেইসকলক কৈছে বৰ্তমান। আৰু যিসকল শিশু কিশোৰী ল'ৰা ছোৱালী আমাক সেৱা সৎকাৰ লয়, সেইসকলকো আমি বহুত জ্ঞান দিয়া প্ৰয়োজন, আশীৰ্বাদ দিয়া প্ৰয়োজন। সেইসকল আমাৰ ভৱিষ্যত। যদি আমি বৰ্তমান আৰু ভৱিষ্যতটোক যদি ভাল কৰিব পৰা নাযায়, তেনেহ'লে আমাৰ ভূত সোপাই ভাল হৈ একো ফাইদা নহ'ব। বস্তুটো এইটো। গতিকে আজি দেৱঋষি নাৰদে নিজে তৰণৰ উপায় বিচাৰি স্বৰ্গ মধ্য পতালত ফুৰা নাই, তেওঁ সকলো জীৱকে উপকাৰ কৰায়। উৰণ বুৰণ গজন ভ্ৰমণ, চাৰিমুঠি জীৱই কেনেকৈ উপকাৰ পায় বা চাৰিমুঠি জীৱই কেনেকৈ শান্তিত বসবাস কৰিব পাৰে,
তাৰ চিন্তা কৰি দেৱৰ্ষি নাৰদে ফুৰিলে। গতিকে আপোনাসকলেও পাৰে যদি যথাযোগ্যে অকণমান তেনেকুৱা পৰ উপকাৰ সাধন কৰা মানে মন কৰক বা জ্ঞান আয়ত্ব কৰক। এই কথাখিনিকে আজি প্ৰথম শুকদেৱে গংগাৰ পাৰত পৰীক্ষিতক বুজোৱা কথা। গোবিন্দ ৰাম মুকুতি সুখত কৰি ভকতি সেবৰ তথাপি নভজে লোক কিনো কৰ্ম জৰ বঢ়িয়া। বাক্য কৰ্ণ মন মুখ আছে মানে যাৰ কৃষ্ণ ভকতিত সমস্তৰে অধিকাৰ কৃষ্ণ পদ পংকজক ভজে ব্ৰহ্মা হৰে নৰতনু পায়াতে যে কম নপামৰে এ ৰামে একো স্থানে মনুষ্যে মৃত্যুৰ নেৰাই হাত তথাপি ন ভজি মৰে কৰি আত্মঘাত। এতিয়া আগৰ ফাঁকিকেইটাত আমাক ক'লে মুকুতি মুকুতি মুকুতিতকৈও যে অতি সুখকৰ ভকতি, এই কথাটো আমাৰ লোকসকলে নুবুজে। কেৱল আমাৰ মুকুতি পোৱা কথাটো আমি বাঞ্ছা কৰিলে নহয়। মুকুতি ক'ৰ পৰা জন্ম হয়? প্ৰথম কৰ্মৰ পৰা সি লাহে লাহে লাও গছৰ যেনেকৈ পুলিটো জীয়াই জীয়াই আপুনি সাৰ পানী দি দি যাই যাই ছালত বগোৱাৰ লগে লগে বা চাঙত লগোৱাৰ লগে লগে ধুনীয়া ধুনীয়া লাও লাগে, তেনেকৈ আমি মুকুতি বনোৱাৰ প্ৰথম বস্তুটোৰ নাম কি জানে? কৰ্ম। এতিয়া আমাৰ লোকসকলে মন কৰিব, ক'ৰবাত দুখ পালে বা কিবা এটা কষ্ট পালে তৎক্ষণাতে কিছুমানে কি কয় জানে? কি হ'ব ভাই, আমাৰ ভাগ্যখনে বেয়া আৰু আমাৰ ভাগ্যই বেয়া। এই আপোনালোকৰ ভাগ্য বেয়া নহয়, আপোনালোকৰ কৰ্ম বেয়া। কোনো শাস্ত্ৰ পুৰাণে আমাক কোৱা নাই ভাগ্য আপোনা আপুনি বেয়া হয় বুলি পেলাই ক'তো কোৱা নাই। সেইকাৰণে স্বামী বিবেকানন্দন দেৱৰ বাণীত লিখিছে ভাগ্যৰ আন এটা নাম কি জানা? ভাগ্যৰ আন এটা নাম কৰ্ম। আৰু ভাগ্যৰ আৰু এটা আন নাম কি জানা? তাৰ নাম বুদ্ধি। ভাগ্যৰ আৰু এটা আন নাম কি জানা? তাৰ নাম যত্ন। ভাগ্যৰ আৰু এটা আন নাম কি জানা? পৰিশ্ৰম। এই চাৰিটা বস্তু, এই চাৰিটা বস্তু যাৰ লগত আছে তাৰ ভাগ্য কোনোদিনে বেয়া নহয় নহয়। স্বামী বিবেকানন্দন দেৱে লিখিছে। যদি আমাৰ কৰ্ম বেয়া হয় তেতিয়া ভাগ্য বেয়া হ'ব। সেইকাৰণে তাত লিখিছে, এই লোকসকল ৰাতিপুৱা শুই উঠি এদিন খুব বেয়া কাম এটা আপুনি কৰি চাব, গধূলি পৰলৈ আপোনাৰ ভাগ্য বেয়া হ'ব। আৰু ৰাতিপুৱা শুই উঠি এদিন খুব ভাল কাম এটা কৰক, গধূলি পৰলৈ আপোনাৰ ভাগ্য ভাল হ'ব। হয়, আৰু কৰ্মহীন মানে কৰ্ম বেয়া কৰ্ম কিছুমান কৰিব, কৰি পেলাই দুখ পাই পেলাই মনুষ্যসকলে কৈ ফুৰিব ভাগ্য বেয়া ভাগ্য বেয়া। আকৌ কিছুমান আমাৰ বয়বৃদ্ধ মানুহ ক'ৰবাত ক'ৰবাত পাওঁ নহয়, হাই হাই কি ক'ব হয়নে? কপালে গোপাল, কাৰোবাৰ কপালত হাতী ঘোঁৰা, আমাৰ কপালত ঢেঁকী থোৰা, কণাবিধতাই যে কি লিখিলে ঐ বুলি মানে কপালখনকে ধৰিব আৰু। কণাবিধতাই ইচ্ছা কৰি লিখনি মাৰা নাই। এই জন্মত মই যিবোৰ কৰ্ম কৰি গৈ আছোঁ, সদৌ শেষত শেষ বিচনাত যিদিনা মই পৰিম, এইদিনা গোটেই সোপা কৰ্মৰ ভিত্তিত লিখনি এটা মাৰি দিব। ভাল যদি কৰিছোঁ ভালে মাৰি দিব, বেয়া যদি কৰিছোঁ বেয়াই মাৰি দিব। এই মই জমপুৰীত যোৱাৰ সময়ত যদি কওঁ, হেই ভালদৰে লিখি থৈ যাওক, ভালদৰে লিখি থৈ যাওক, থ'ব কৰ্ম বেয়া কৰিবলৈ ভালদৰে লেখক বুলি ক'লে লিখিবনে? নেলেখেই, লাগে কান্ধৰীয়া চৰাই দিব।
হয় মই এইটো গাঁৱলীয়া ভাষাত কৈছোঁ কাণটোৱে চৰহে দিব বেয়া কাম কিছুমান কৰিবই কৰি পেলাই এতিয়া ভাল লেখক আৰু যদি আপোনালোকে ভাল কাম কৰি যায় বিধাতাক যদি কয় বেয়া লেখক বিধাতাৰ লেখা ক্ষমতা নাই ভালেই লিখিব গতিকে কৰ্ম 1 নম্বৰ ভাল কৰ্ম কৰাৰ ফলত তেওঁৰ কৰ্মৰ পৰা কি বস্তু এটা বাঢ়িব জানে ভাল জ্ঞান জন্ম ভাল জ্ঞান জন্ম হোৱাৰ লগে লগে আকৌ ভাল ধ্যান এটা জন্ম হ'ব মহাপুৰুষ শংকৰদেৱে ভাগৱতৰ তাৎপৰ্যত লেখা নাই তৰ্জু ভকতৰ সংগে গাব্য গুণ মহাৰংগে শ্ৰৱণে শুনিবো যশ যত হৃদয়ত ধৰু ৰূপ তেবে তৰু ভৱ কোপ সিমানে মাগু চৰণত ভাল ধ্যান এটা আহিব ভাল ধ্যান যেতিয়া আহিব তাৰ পৰা ভাল বিজ্ঞান আহিব বিজ্ঞান মানে ইংৰাজী শব্দ বিজ্ঞান অসমীয়াত তাক আমি যদি বিশ্লেষণ কৰোঁ তাৰ কি হ'ব এটা অনুভৱ আপুনি কৰ্ম কৰি যিটোৰ পৰা অনুভৱ হৈ আৰু এটা ভাল কৰ্মলৈ আগবাঢ়ি যাব পাৰিব তাৰ নামে বিজ্ঞান হয়নে যেতিয়া এজন মানুহ বিজ্ঞানটো ভাল হৈ গ'ল তেওঁ তাৰমানে এই মই ক'ৰ পৰা আহিলোঁ ইয়াত কি কাৰণত মোক মনুষ্যৰ জন্ম দিলে আকৌ ইয়াৰ পাছত মই ক'লৈ যাম আমাৰ ভুৰ হেৰাই আছে নহয় যেনেকৈ আপোনালোকৰ এইপিনে আগতে কোবাই নে নকোবাই কোবোৱা বুলি কয় জুই জৰা লৈ পেলাই টিং 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 কৰি কোবালে জুই মানে এই ছাঁটো যেতিয়া মাৰি খেদাব চৰাইবিলাক জলকা লাগি ৰ'ব আৰু জালেৰে জাপি পেলাই ধৰিব আৰু তাকে কোবোৱা বুলি কয় ময়ো আগতে কোবোৱা মানুহ দিয়ক ল'ৰালি কালত হয় তেনেকৈ আমাৰ মায়া সংসাৰখনত আমাৰ এতিয়া চকু মানে কণা লাগিছে কণা লাগি আমি ভাল বস্তুটোক চিনি পোৱা নাই বেয়া বস্তুটোক আমি বৰকৈ চিনি পাই আছোঁ 1 2 নম্বৰত আমাক দেখুৱালে সেই লোকসকল এই কেইটাৰ মাজত যেতিয়া আপুনি ভাল কাম কৰিব তেতিয়া আপোনাৰ কি আহিব জানে ভকতি আহিব ভক্তি তত্ত্ব ভক্তি ধৰ্ম ভক্তি জানা খাৰ ভক্তি বিনে নৰলোকৰ নাহিকে নিস্তাৰ স্বধৰ্ম পৰিত্যাজ্যং পৰধৰ্ম ভয়াবহং আমি মনুষ্যৰ স্বধৰ্মই হ'ল আমি হৰিক ভজিব জানিব লাগিব গতিকে ভ শব্দই কৈছে ভৱ সাগৰত তৰণৰ উপায় হৰিক ভজিব আমি শিকিব লাগিব নহয় বাৰু আকৌ গ শব্দে কৈছে জ্ঞান উপাৰ্জন গ শব্দে গোবিন্দৰ নাম ল'লে গতি পায় সঁচা এইটো বহুত দূৰত বহুত পাছত আছে আগে আপুনি জ্ঞানৰ আশ্ৰয় লওক জ্ঞানী হওক নহয় বাৰু আৰু উৱাব্য শব্দই কৈছে বৈষ্ণৱ এতিয়া উৱাব্য শব্দটো ক'ৰবাত লিখিবলগীয়া হ'লে ব্যাকৰণৰ মতে আপুনি চাবচোন বৈষ্ণৱ শব্দ যদি লিখিবলগীয়া হয় তাত অন্য নাখাতে উৱাব্যটো খাটিব নহয় তাৰমানে আমি বৈষ্ণৱৰ সংগ ল'ব লাগিব বৈষ্ণৱৰ পাৱাৰ ধূলি মাথাত লোৱাৰ অভ্যাস কৰিব লাগিব তেতিয়া আমাৰ এই মাথাটো গৰম গুচি নৰম হ'ব নৰম হোৱাৰ লগে লগে আমাৰ হৃদয়লৈ কেইটা বস্তু আহিব ধৈৰ্য সহ্য ক্ষমা দয়া এজন মানুহৰ এই 4টা বস্তু যিজন মানুহ আছে সেইজন মানুহ পৃথিৱীখনত ক'ৰবাত দুখ আহিব পাৰে তেওঁৰ ওচৰলৈ নোৱাৰে তেওঁলৈ অশান্তি আহিব পাৰে নোৱাৰে আৰু এই 4টা বস্তু যাৰ হৃদয়ত নাই তাৰ পদে পদে দুখ পদে পদে অশান্তি হয়নে গতিকে আমাক এই কোন কথা আমাক বুজালে আৰু এটাত আমাক বুজালে নৰতনু পায়াতে যে কমন পামৰে নহয়নে একো স্থানে মনুষ্যৰ মৃত্যু নেৰাই হাত তথাপি নভজি মৰে কিনো আত্মা ঘাত যিদিনাই মই আই গৰ্ভৰ পৰা পৃথিৱীৰ পৰা হ'ল সেইদিনাই মোক কোপনেদি দিলেই তুমি এদিন মৰিবা হয়নে আকৌ যিদিনা আপোনাসকলে মৃতকৰ শয্যাখনত পৰিবা সেইদিনা আপোনালোকে জানি লোৱা উচিত মই এইবাৰ মৰিলে আকৌ মই জন্ম পাম এতিয়া 1 2 নম্বৰত আমাক দেহ মাৰ্গত দেখুৱালে ভাগৱতে 4 প্ৰকাৰে দেখুৱাই আছে এটা হ'ল বিশ্বত দেখুৱাই গৈ আছে বা বুজাই গৈ আছে আৰু আনটো আমাক দেহ মাৰ্গত বুজাই গৈ আছে ভাগৱতখন পৰমাৰ্থী তত্ত্ব ভাগৱতে যিমান দেহে সিমান দেহে যিমান ভাগৱতে সিমান আৰু তৃতীয় ভাগে আমাক বুজাই গৈ আছে ভাৰ্যা পুত্ৰ ল'ৰা ছোৱালী সংসাৰখনৰ মাজত চতুৰ্থ প্ৰকাৰে আমাক বুজাই গৈ আছে বা বুজাই যাব আমাৰ যে সদায় আয়ুটো সূৰ্যৰ লগত হৰণ হৈ গৈ আছে তাক আমি ভূক্ষেপে কৰা নাই হয়নে এদিন মৰিবা যে লাগিবই কিন্তু সেই কথাটো আমি পাহৰি যাওঁ সেই লোকসকল নাপাহৰিব আপোনালোকে জন্ম হোৱাৰ পৰা জানি লওক এদিন আমি মৃত্যু হ'ম গতিকে আমি হৰিক ভজিব লাগিব তেতিয়া দন্ত্যাত শব্দটো তৰণৰ উপায় ভৱসাগৰত
আৰু আমাৰ সদায় দিনটো ভটিয়াই গৈ আছে, উজাই আহিছে নেকি কাৰোবাৰ? নাই, নহয় বাৰু? আমাৰ আইসকল বোপাইসকলে নামতে গায়, অ দিনক দিনে ভটিয়াই যায় নৰনৌকা, দিনক দিনে ভটিয়াই যায়, অ ভটিয়ানি সুতে পায়, অ নৌকানি লৈ উটুৱাই, ঐ আৰু দুনাই পাবলৈ নাই নৰনৌকা, দিনক দিনে ভটিয়াই যায়। এটা আমাৰ গোসাঁই যিটো ডেকা ধুনীয়া জীৱনটো এৰি থৈ আহিলে, আপুনি কালিৰ পৰা টকা পইচা ঘোচ ঘাট দি ফুৰকচোন, পাব আৰু নেকি? পাব? নাপায়। শিশুকাল, যৌৱনকাল, বৃদ্ধকাল, জৰাকাল, আমাৰ 4টা কাল। যিদিনাই শিশুকাল পাৰ হৈ যৌৱনকাল কেনেকৈ পালোঁ তাকো পাহৰি আছোঁ, নাজানো। আকৌ যৌৱনকাল চাই যে কেনেকৈ এতিয়া বৃদ্ধকালত সোমালে আহি তাকো নাজানো। আকৌ দুদিনৰ পাছত যে আমাক জৰাকালে নাপাব তাৰ মানে নাই। সেইকাৰণে মহাকবি গোবিন্দ মিশ্ৰই গীতাত কম ধুনীয়া কথা এটা লিখিছেনে, যৌৱনকালটো পাই আমি নাৰী পুৰুষ মতলীয়া হৈ গ'লোঁ, হয়নে? ভগৱন্তক পাহৰি গ'লোঁ, ভকত কি বস্তু তাক পাহৰি গ'লোঁ। সেই লোকসকল, এই ৰাম সিও হক ভাল থাকে চিৰকাল, অযেন স্বপ্ন পৰাই, সূৰ্য কান্তি ফুল চন্দ্ৰ ৰশ্মি পাইলে, অ সন্ধ্যা বেলা গেলি যাই। যেনেকৈ এটা সূৰ্যকান্তি ফুল দুপৰীয়া হ'লে জকমকীয়া হৈ ফুলি উঠেই, আৰু আবেলি হোৱাৰ লগে লগে জাপ যায় মৰহি যায়। এই তদুপ আমাৰো যিদিনাই বৃদ্ধকালত প্ৰৱেশ হ'ল, সেইদিনাই যৌৱনকালৰ কথাটো আৰু আপুনি ঘূৰাই আনিব পৰা ক্ষমতা নাই। গতিকে 1 নম্বৰতে ভগৱন্তৰ ওচৰত শৰণ লওঁ, হয়নে? 4 গুৰু 3 শৰণ, তেহে হ'ব আমাৰ জন্ম নিবাৰণ। প্ৰথম শৰণটো হ'ল আদি গুৰু, পিতৃ মাতৃ, পিতা স্বৰ্গ, পিতা ধৰ্ম, পিতাহি প্ৰণং তপ, জননী জন্মভূমি স্বৰ্গাদপি গুৰিয়সী। আৰু দ্বিতীয়ত হ'ল ভগৱন্ত দেৱকী নন্দনদেৱ অনাদি গুৰু, হয়। কাৰণ মই সৰুতে মনত আছে নহয়, যেতিয়া এদিন এজনে বৰ শিক্ষিত মানুহ, তেখেতে প্ৰশ্ন কৰিছে, আপুনি যে কৈ গ'ল প্ৰথম গুৰু পিতৃ মাতৃ, দ্বিতীয় গুৰু কৃষ্ণ, মই এইটো মানি ল'ব টান পাইছোঁ। মই মানি ল'ব টান পাব বাৰু, নহয়। এতিয়া কৃষ্ণ যে ক'ৰবাত আছেই, ভগৱন্তই যে মোক কোনোবাত জন্ম দিয়ালে, এই কথাটো মই জানোনে? নাজানো। যেতিয়া অকণমান ডাঙৰ হওঁতে মনত আছে, আয়ে লৈ যায় গোসাঁই থানত ধূপ ধূনা লগাই মোক কৈ যে এয়া হৰি কৃষ্ণ আছে সেৱা কৰা, এইপিনে হৰি কৃষ্ণ আছে সেৱা কৰা। সেইদিনাই মই জানিলোঁ, হয়নে? এতিয়া মন কৰিব, কণ কণ শিশু ল'ৰা ছোৱালীবোৰে জন্ম হোৱাৰ পাছত সিহঁতক কোনোবাই শিকায়নে? এয়া মা বুলিবি দেই, মা বুলিবি দেই, শিকায় নেকি? নিশিকায়। আপুনি তেওঁলোকৰ আহি যাব মা মা। কিয় জানে? মাকৰ 6টা বস্তু। মই আই ভাগৰ 6টা সম্পত্তি লৈ আছোঁ, কিন্তু বোপাই ভাগৰ 3টাহে সম্পত্তি লৈ আছোঁ। গতিকে আকৌ মাকে দেখুৱাই দিব কেঁচুৱাটোক, এয়া তোমাৰ বাবা বা দেউতা বা পাপা, ইটা দিয়া, হয়নে? গতিকে হৰি কৃষ্ণ দ্বিতীয়ত, আৰু তৃতীয়ত কোন? শিক্ষক শিক্ষয়িত্ৰী গুৰুসকল। আমি ভগৱান স্বৰূপ মানিব লাগে সেইসকল। তেওঁসকলৰ কাৰণে আজি এই ভাগৱতৰ আসনত বহা সুবিধা এটা পাইছোঁ আহি, হয়নে বাৰু? 4 নম্বৰ দীক্ষাগুৰু, পথ প্ৰদৰ্শক। এই পথে আপুনি যাওক, আত্মাক আপুনি গতি দিব পাৰিব, হয়নে? 4 গুৰু 3 শৰণ, তেওঁৰ জন্ম নামতে শৰণ, গুৰুতে শৰণ, অ সন্তত শৰণ লৈলে জননী বাৰণ, সেই নামতে শৰণ, গুৰুতে শৰণ। হয়, গুৰুত শৰণ, নামত শৰণ, এই দুটা জানেই ল'ৰা ছোৱালীসকলে, কিন্তু সন্তত শৰণটো বহুত ল'ৰা ছোৱালী শিশুৱে নাজানে। সন্ত মানে কি জানে? আজি যিসকল লোকে একান্ত চিতে ভাগৱত শুনি আছে, এইসকল সন্ত। এইসকলক মই সেৱা প্ৰাৰ্থনা কৰি গ'লেহে জন্ম ধৰা কৃতাৰ্থ হ'ব। ভাগৱতে আমাক সিদ্ধান্ত দি আছে। গোবিন্দ।